নৈপৰীয়া জীৱন ওচৰৰ পৰা নেদেখিলে মানুহে ধৰিব নোৱাৰে। সেই ফটাফুটি ঘাটত আমি যেতিয়া সৰু সৰু আছিলোঁ, এইখিনিতে মনত পৰিছে আয়ে গাত পিন্ধাই দিয়া দুকঠীয়াখন ধুনীয়াকৈ সাৱটি লৈ আইৰ পাছে পাছে আহিছিলোঁ নদীৰ পাৰত ৰঙা নদীৰ ফটাফুটিত কাপোৰ ধুবলৈ। জিলাখনৰ প্ৰাক্তন আয়ুক্ত তথা বৰ্তমান আসাম ষ্টেট ফাইনেন্স কমিশ্যনৰ এগৰাকী সদস্য হিচাপে থকা শ্ৰীযুত দেৱেশ্বৰ মালাকাৰ ছাৰৰ ফটোৱে এখন চেলেং আৰু এটি স্মাৰক আমি পোনপ্ৰথমে আগবঢ়াব বিচাৰিছোঁ। শ্ৰীযুত দিলীপ কলিতা মানুহৰ জীৱনৰ লক্ষ্যবিলাক যিমান সোনকালে নিৰ্ধাৰণ কৰিব পাৰি নহয় সিমানেই সোনকালে তাৰমানে কি হয় মানুহ সফলতাৰ সন্মুখীন হ'ব পাৰে। Socio-economic status of missing women, a study of Jorkha Damukal and Poma Khabuli village of Raganadi, Jibantai. ফটাফুটি ঘাটৰ দলং সম্পৰ্কত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ কিয়দাংশ ব্ৰিটিছ শাসনকালৰ ৰঙানদীৰ ওপৰত নিৰ্মিত এখন দলংখনৰ ভগ্নাশেষ ৰঙানদী কেন্দ্ৰিক তিনিখন অসমীয়া উপন্যাস ঘাঁহ কাটি ফটাফুটি ঘাটৰ পকী দলং সম্পৰ্কত বিভিন্নজনৰ অনুভৱ ৰঙানদী কেন্দ্ৰিক জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতৰ পূৰ্ণপাঠ ৰঙানদীৰ প্ৰসংগ উল্লেখ থকা মামনি ৰয়চম গোস্বামীৰ কবিতাৰ পূৰ্ণপাঠ ৰঙানদী বিষয়ত জিতেন বৰুৱাৰ গীতৰ পূৰ্ণপাঠ। গতিকে এইখিনি তথ্য ইয়াত সন্নিৱিষ্ট হৈছে। ফটাফুটি এই স্মাৰক গ্ৰন্থখনি অন্তঃকৰণে ল'ব, নিজেও পঢ়িব, তাৰ ওপৰত মতামত প্ৰকাশ কৰিব আৰু লগৰ বন্ধু বান্ধৱীকো পঢ়িবলৈ দিব, সেইটো আশা কৰি আজি এই গ্ৰন্থখনি উন্মোচন কৰা হৈছে বুলি আমি ঘোষণা কৰিছোঁ। ধন্যবাদ। গ্ৰন্থখন উন্মোচন কৰি আমাক সমৃদ্ধ কৰাৰ বাবে শ্ৰদ্ধাৰ নিৰণ কুমাৰ বৰাদেৱলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মেইন সুৰংগটোত কি হৈছে মানে যিখন ফ্ল'ৰ ঢালাইটো মাজত মানে বহি গুচি গ'ল। আচ্ছা, বহি যোৱাৰ পিছত কি হ'ল পানীখিনি মানে তাৰে যিফালে পানী সোমাই এই ডিচাৰ্জ ৱাটাৰ নিমিলে, ডিচাৰ্জ ৱাটাৰটো মানে যিখিনি পানী সোমাইছে সিমান পানী নোলায়। দ্বিতীয় পৰ্ব আৰম্ভ হ'ব আলোচনা সত্ৰ আৰু স্মাৰক গ্ৰন্থ উন্মোচন। ৰঙানদী সম্পৰ্কত মই বিশেষ নকওঁ যে আৰু বাকী যিবিলাক কথা আছে সেইবিলাক সম্পৰ্কত আমাৰ বিশিষ্ট ব্যক্তিসকল আছে, পণ্ডিতসকল আছে, আচলতে পণ্ডিতসকল আছে, তেওঁলোকে বিভিন্ন ধৰণে এই বক্তৃতা দাঙি ধৰিব। পাৰিজাতক লৈ এখন অনুষ্ঠান আছিল। ছাৰ আসন গ্ৰহণ কৰক। যিখিনি লেখা আছে সেই লেখাখিনিয়ে যাতে প্ৰত্যেকৰ হৃদয়ত এটা স্থান পায়, জীপাল হৈ পৰে, আমি সেইটো আশা কৰিছোঁ। সম্পাদনা লীলা শইকীয়া, ৰিংকু শইকীয়া, কৰিব বিচাৰিছোঁ। সূচীপত্ৰত আছে অসমৰ নৈপৰীয়া পৰিস্থিতিতন্ত্ৰ সংৰক্ষণ আৰু সম্ভাৱনা, অৰ্চনা গীতা শইকীয়াই কৰিছে। আমাৰ দেশৰ নদীবোৰ জীয়াই আজিৰ সভাৰ সঞ্চালক মহোদয় থকান উন্মোচন কৰিবৰ বাবে বিশিষ্ট নাট্যকাৰ সাহিত্যিক এদিকে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰীযুত নিৰণ কুমাৰ বৰা ছাৰক আমি দায়িত্ব অৰ্পণ কৰিছিলোঁ। আমাৰ যেতিয়াই ৰঙানদীৰ দুই পাৰলৈ আমি চাওঁ, এতিয়াও তাত আমাৰ ধূলিয়ৰী শৈশৱে উমলি থকা যেন দেখা পাওঁ। ফটাফুটি সেৱা সন্মান প্ৰদান কাৰ্যসূচীলৈ পোনে পোনে আগবাঢ়িব বিচাৰিছোঁ। বহুতৰ শিক্ষা জীৱন সাং হ'ল, বহুতৰ শিক্ষা জীৱন অদ্যাপি অব্যাহত আছে। সেইবোৰ অৰ্পণ কৰিব খোজা স্মাৰক সাংস্কৃতিক উৎসৱটি আয়োজন কৰাৰ সিদ্ধান্ত হঠাৎ গ্ৰহণ কৰিব লগা হ'ল। যিহেতু এই দলংখনৰ উদ্বোধনৰ সেই সময়খিনিত ৩-৪ মাহ বা ৫ মাহৰ আগৰে পৰাই কোনো ধৰণৰ প্ৰচাৰ চলোৱা হোৱা নাছিল, তেতিয়া ভাবিলোঁ যিহেতু কোনো ধৰণৰ অনুষ্ঠান আয়োজন নহ'বই, গতিকে এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰা হওক। মই অজানিতে আহি যি এক জীৱনৰ শেষ মুহূৰ্তত বিৰল সন্মান
আমাক যাচিছে আমি সপোনতো ইয়াক কল্পনা কৰা নাছিলোঁ জনাবৰ বাবে অনুৰোধ জনাইছোঁ যে ৰঙা নদীৰ দুই পাৰক সমৃদ্ধ কৰি ইয়াৰ শৈক্ষিক সামাজিক সাংস্কৃতিক জীৱনক সমৃদ্ধ কৰিছে এজন ব্যক্তিয়ে আৰু সেই ব্যক্তিজনে এখন বিদ্যালয় প্ৰতিষ্ঠাৰ পৰা আৰম্ভ কৰি সেইখন চৰকাৰীকৰণ কৰি নিজৰ দক্ষতাৰ বলেৰে অসম হাইস্কুল শিক্ষক সংস্থাৰ লখিমপুৰ জিলাৰ সভাপতি পত্ৰিকা সম্পাদক আৰু কেন্দ্ৰীয় সদস্যৰ দৰে পদবীও তেখেতে আহৰণ কৰিছিলে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল বিশিষ্ট ব্যক্তিসকল ছাত্ৰ ছাত্ৰীসকল জয় জয় তেওঁৰ মাজলে সকলোৰে চৰণত শ্ৰদ্ধা আৰু ভক্তি ভৰা সেৱা জনাইছোঁ মই আচলতে সঁচাকৈ খুবেই আনন্দিত হৈছোঁ আজি ইয়াতে উপস্থিত থাকিব পাই আৰু আপোনালোকক সকলোকে লগ পাই আৰু এই ৰঙা নদীৰ লগত আপোনালোকৰ বহুতৰে বহু কথা জড়িত হৈ আছে মই জানো এটা নদীৰ পাৰত কেৱল সভ্যতাই গঢ় লৈ উঠে তেনেকুৱা নহয় মানুহৰ আপোনালোকৰ সকলোৰে অতীত যদি আপোনালোকে ৰোমন্থন কৰি চায় তেতিয়াহ'লে দেখিব কৈশোৰৰ কত কথাৰ লগত এই ৰঙা নদী জড়িত হৈ থাকিব সেই কথা মই জানিছোঁ কিয় দুটা কথা আছে এটা হ'ল কি যে আমাৰ ইয়াৰে লখিমপুৰৰে এগৰাকী প্ৰবক্তা বিহপুৰীয়া কলেজ তেখেতৰ নামটো হ'ল ডক্টৰ চিত্ৰলেখা ফুকন আজিৰ পৰা 3 বছৰ হ'ব পাৰে বা 2 বছৰ আগতে ফেচবুকত তেখেতৰ এটা কবিতা পঢ়িছিলোঁ বুকুৱেদি বয় এখনি নৈ মোৰ নামটো কওঁতে অলপ ভুল হ'ব পাৰে 3 বছৰমান আগৰ কথা বুকুৱেদি বয় এখনি নৈ আৰু তেখেতে কৈছিলে আমি সকলোৱে আমাৰ বুকুৰ মাজত এখন নদী কঢ়িয়াই ফুৰোঁ কিমান সুন্দৰ কথা কৈছে সঁচাকৈ ময়ো দেখিছোঁ ময়ো এখন নদী কঢ়িয়াই ফুৰোঁ অনবৰত সেইখন হ'ল পুথিমাৰী নদী আমাৰ ঘৰৰ কাষতে আজি একেই পৰিৱেশ আজি যেনেকৈ মথাউৰিৰে আহিছোঁ মোৰো ঘৰলৈ গ'লে প্ৰথমতে মথাউৰিৰে যাব লাগে তাৰপিছত গাঁওখন পাওঁ গতিকে এই আমিও সেই তেনেকৈ এখন নদী কঢ়িয়াই লৈ ফুৰিছোঁ পুথিমাৰী নদী গতিকে কৰি আছে কামটো ডক্টৰ ভাস্কৰ ভূঞা শ্ৰীযুত উমানন্দ বৰুৱা ইয়াৰ পিছতে আছে শ্ৰীযুত কুমুদ বৰুৱা নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ তেখেত সভাপতি তথা অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক তেখেত প্ৰাক্তন সভাপতি আমি প্ৰথমেই বক্তব্য আগবঢ়াবৰ বাবে আমন্ত্ৰণ জনাইছোঁ ভূপেন ফুকনদেৱক তেখেতে ৰঙা নদীৰ ঐতিহ্য সম্পৰ্কত বক্তব্য আগবঢ়াব